নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ শিক্ষাৰ্থীসকল আজি মই লৈছো তোমালোকৰ মাজলৈ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ বিহু নামৰ বিষয়টোৰ চতুৰ্থ অধ্যায় বিহু নাচৰ পৰিচয় বৈশিষ্ট্য আৰু ভংগিমা এই অধ্যায়টোৰ যিখন অনুশীলন আছে বা প্ৰশ্নমালা আছে সেই প্ৰশ্নমালাৰ যিখিনি প্ৰশ্ন আছে তাৰে সমাধানখিনি তেতিয়াহলে আসুন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ আৰু বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ তাৰপৰা তোমালোকে যদি মোৰ এই ইউটিউব চেনেলৰ হোৱাটছএপ গ্ৰুপত জয়েন হ'ব বিচাৰা মই ডেসক্ৰিপচনত লিংক দিছো তাত গৈ তোমালোকে জয়েন হ'ব পাৰিবা যাৰ জৰিয়তে আমি তোমালোকে বিচৰা প্ৰশ্নৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম প্ৰশ্ন নং 1 শাস্ত্ৰীয় আৰু লোকনাচৰ ভিতৰত বিহু নাচ কোন শ্ৰেণীৰ অন্তৰ্ভুক্ত ইয়াৰ উত্তৰটো হ'ব শাস্ত্ৰীয় আৰু লোকনাচৰ ভিতৰত বিহু নাচ লোকনাচ শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰশ্ন নম্বৰ 2 বিহু নাচেৰে ভাৱ প্ৰকাশৰ বিপৰীতে কি প্ৰকাশ কৰা হয় ইয়াৰ উত্তৰটো হ'ব বিহু নাচেৰে ভাৱ প্ৰকাশৰ বিপৰীতে আনন্দ উল্লাস ইত্যাদি প্ৰকাশ কৰা হয় প্ৰশ্ন নম্বৰ 3 গাভৰুসকলৰ মূল নাচন ভংগী কেইটা আৰু কি কি নাচনীসকলৰ বা গাভৰুসকলৰ মূল নাচন ভংগী 8টা সেই কেইটা হ'ল প্ৰথমটো হৈছে হাত মেলি নচা ভংগীমা দ্বিতীয়টো হৈছে দুইখন হাত কঁকালত দি নচা ভংগীমা নেক্সট হৈছে হাত খোপাৰ ওপৰত দি নচা ভংগীমা নেক্সট হৈছে এখন হাত কঁকালত থৈ আনখন হাত সন্মুখলৈ দি হাত ঘূৰহুৱাই হাতৰ সৰু গাঁঠিৰ হাতৰ তলুৱা ভাঙি আৰু পকাই নচা ভংগীমা 5 নম্বৰটো হৈছে দুইখন হাতে দুয়োফালে কঁকালত সামুচি ধৰি নাচনৰ তালে তালে এবাৰ কঁকালটো সামুচি ধৰি এবাৰ সামান্যভাৱে এৰি দি গিৰিপ গিৰিপকৈ নচা ভংগীমা নেক্সট হৈছে বাওঁ হাতৰ সৰু গাঁঠিৰ পিছফালটো কঁকালৰ কাষতে থৈ সোঁ হাতখন কঁকালৰ সন্মুখেদি আনি বাওঁ হাতৰ সৰু গাঁঠিৰ ওপৰত স্পৰ্শ কৰি মৃদুভাৱে কঁকাল আৰু কঁকালৰ ওপৰত অংশ ভাঙি নচা ভংগীমা শেষৰটো হৈছে সোঁ হাতেৰে বাওঁ হাতৰ আঙুলিত ধৰি দুয়োখন হাত নিজৰ সন্মুখেদি বাওঁ হাতৰ সৰু গাঁঠিৰ তালে তালে ভাঙি ঢৌ খেলোৱাৰ নিচিনা কৰি নচা ভংগীমা প্ৰশ্ন নম্বৰ 4 বিহুৱতী গাভৰুৰ হাত মেলি নচা ভংগীমা কেইটাৰ চমু বিৱৰণ দিয়া ইয়াৰ উত্তৰটো হ'ব গাভৰুসকলে বিহু নাচতে সামান্য হাউলি মহৰ শিঙৰ দৰে দুয়োখন হাত মেলি মৃদুভাৱে কঁকাল ভাঙিব আৰু হাতৰ সৰু গাঁঠি বাহিৰলৈ ভিতৰলৈ কৰি নাচে মাজে মাজে হাতৰ আঙুলি বন্ধ কৰি অৰ্থাৎ আঙুলিত ফাক নৰহাকৈ নাচনীৰ গাৰ ফালে লৈ হাতৰ সৰু গাঁঠিত হাত পকাই নাচিব হাত মেলি নচা বিহু নাচৰ দুটা ভংগীমা আছে প্ৰথমটো হ'ল ফেটা শিঙা মহৰ শিঙৰ দৰে দুইখন হাত বহলকৈ মেলি সৰু গাঁঠিত হাতৰ তলুৱা গা ফাললৈ ঘূৰাই নচা নাচ দ্বিতীয়টো হ'ল টাকুৰি শিঙীয়া মহৰ শিঙৰ দৰে কপালৰ প্ৰায় সন্মুখলৈ দুইখন হাত আনি হাতৰ সৰু গাঁঠিত হাতৰ তলুৱা ভিতৰ বাহিৰ কৰি নচা নাচ এনেদৰে নাচতে হাত দুখন মুখমণ্ডলৰ তললৈ আনিব নালাগে প্ৰশ্ন নম্বৰ 5 বিহু নাচৰ ক্ষেত্ৰত বিহুৱতীসকলে গুৰুত্ব দিবলগীয়া যিকোনো 4টা বিষয় উল্লেখ কৰা উত্তৰটো হ'ব এনে ধৰণৰ পইণ্ট নম্বৰ 1 বিহু নাচতে বিহুতলিত অতি চঞ্চল হৈ তীব্ৰ বেগত দৌৰি ফুৰাৰ দৰে নাচিব নালাগে দ্বিতীয়টো হৈছে বিহুৱতীসকলে অভিনয়সূচক নাচ যেনে হাল বোৱা ৰোৱা তোলা তাঁত বোৱা জাকৈ মৰা ঢেকি দিয়া ইত্যাদি নাচসমূহ পৰিৱেশন কৰিব নালাগে তৃতীয়টো হৈছে বিহুৱতীয়ে জাপি লৈ নচা নাচ আগতে কোনো অঞ্চলতে নাছিল সেইকাৰণে জাপি লৈ নচা নাচৰ পৰম্পৰাত বিহু নাচ নহয় বিহুৱতীয়ে জাপি লৈ বিহু নাচ নাচিব নালাগে চতুৰ্থটো হৈছে হুঁচৰিত পুৰুষ অৰ্থাৎ বিহুৱাইহে কাহি ঘূৰাই বিহু নাচে বিহুৱতীয়ে কাহি ঘূৰাই নচাৰ পৰম্পৰা নাই শেষৰটো হৈছে নাচনীয়ে পিঠিফালে ৰাজহাড় বেকা কৰি হাউলি নাচিবলৈ চেষ্টা কৰাটো বিহু নাচৰ ভংগীত নপৰে বিহুৱতীয়ে
সন্মুখলৈ সামন্না হাউলি নাচিব লাগে। প্ৰশ্ন নম্বৰ 6 বিহুৱাৰ বিহু নাচৰ তিনিটা ভংগিমা উল্লেখ কৰা। বিহুৱাৰ বিহু নাচৰ তিনিটা ভংগিমা তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে দুয়োখন হাত শৰীৰৰ আগে পাছে মেলি নচা ভংগিমা। এই ভংগিমাত কঁকালৰ ওপৰ অংশত কিছু হাউলি এখন হাত মূৰৰ সন্মুখৰ ফালে আৰু আনখন হাত পিছফালে ৰাখি কঁকাল ভাঙি নাচে। দ্বিতীয়টো হৈছে মহৰ শিঙৰ দৰে হাত মেলি সন্মুখলৈ কঁকাল ভাঙি নচা ভংগিমা। এইটো নাচৰ ভংগিমাত টাকুৰি শিঙীয়া মহৰ শিংযোৰৰ নিচিনাকৈ হাত দুখন সন্মুখলৈ আনি হাতৰ তলুৱা পথালিকৈ ভাঙিব আৰু লাচতে কঁকাল প্ৰকটকৈ ভাঙে। টাকুৰি শিঙীয়া মহৰ শিংযোৰৰ দৰে হাত দুখন সন্মুখলৈ আনি হাতৰ সৰু গাঁঠিৰ লগতে হাতৰ তলুৱা ভাঙি নাচে। 3 নম্বৰটো হৈছে দুই হাতৰ মূৰৰ দুইফালে মেলি নচা ভংগিমা। ওপৰলৈ হাত মেলি নাচোতে হাতৰ তলুৱা দুখন বাহিৰ ভিতৰ কৰি তলুৱা ভাঙি নাচিব। এই নাচৰ ভংগিমাত নাচোনৰ তালে তালে কেতিয়াবা এটি তাল এৰি আনটো তালত কোনো সময়ত দুটা তাল এৰি তৃতীয়টো তালত ওপৰলৈ মেলা হাতৰ তলুৱা ভাঙি বিহুৱাসকলে নাচে।